আৰু এটা কথা যে মানে বৰ্তমান দেখিবলৈ পোৱা যায় যে যিবিলাক প্ৰকৃত যিবিলাক পুৰণা যিবিলাক অসমীয়া শব্দ আছিল এই শব্দবিলাক লাহে লাহে কিছুমান হেৰাই যাবলৈ ধৰিছে। আহ, কি ক'ব ছাৰ এই বিষয়টো আপুনি সাহিত্যিক হিচাপে? এইটো অতি সুন্দৰ মানে প্ৰশ্ন যে এতিয়া এনেকুৱা হৈছে যে আমি ৰাতিপুৱা উঠাৰ পৰা খোৱালৈকে আমি কথা কওঁতে ময়ো হয়তো কিবা কথা কৈ থাকোঁতে প্ৰায়ে আমাৰ কিছুমান বেলেগ ভাষাৰ শব্দ সোমাই যায়। এইটো এটা আমাৰ দৈনন্দিন পৰিণত হৈছে। আমাৰ কিছুমান শব্দ আছিল, পিয়লাটো কাপটোক আমি পিয়লা বুলি কৈছিলোঁ বা তেনেকুৱা কিছুমান শব্দ আছিল, কিন্তু এই শব্দবিলাক হেৰাই গৈছে। আৰু এইটো আমাৰ কাৰণে অতি ক্ষতিকাৰক হৈছে, কাৰণ আমাৰ যিখিনি আমি হয়তো এতিয়া আমি কম, কিন্তু আমাৰ যিখিনি উঠি অহা প্ৰজন্ম তেওঁলোকে এইবিলাক কথা বুজি নাপাব। আমি ক'লে তেওঁলোকে ভাবিব যে আমি ধৰক কিটচেন বুলি কওঁ পাকঘৰটোক, বা তেনেকুৱাকৈ কিছুমান এনেকুৱা শব্দ সোমাইছে যে আমি বাথৰুম লেট্ৰিন বুলি ক'লে সোনকালে বুজি পাওঁ, কিন্তু গা ধোৱা ঘৰ বা শৌচালয় বুলি ক'লে আমি এইটো এটা নতুন ল'ৰা ছোৱালীবিলাকে বুজি নাপায়। বাথৰুম লেট্ৰিনটো চবেই পায়, আনকি গাঁৱৰ এটা অশিক্ষিত হেৰি হ'লেও বুজি পায়, গাঁৱলীয়া মানুহে বুজি পাব লেট্ৰিন বাথৰুম। তেনেকুৱা এনেকুৱা সময় টুথপেষ্ট, টুথব্ৰাছ এনেকুৱা ধৰণৰ, বা ব্ৰেকফাষ্ট, তেনেকুৱাকৈ এনেকুৱা বিভিন্ন হেৰি মানে আমাৰ সোমাই গৈছে। গতিকে এইসমূহ আমি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগিব। ইতিমধ্যে আপোনালোকে জানে যে যোৱা ৩ অক্টোবৰত ভাৰত চৰকাৰে আমাৰ অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিবলৈ দিছে। আৰু ধ্ৰুপদী ভাষা স্বীকৃতি পোৱাৰ লগে লগে আমাৰ অসমীয়া যিখিনি সাহিত্যৰ লগত জড়িত তেখেতসকলৰ দায়িত্ব বাঢ়িল। কিয়নো ধ্ৰুপদী ভাষা বুলি কোৱাৰ লগে লগে আমাৰ ভাষাটো যে অতি প্ৰাচীন, প্ৰায় ১৫০০-২০০০ বছৰ আগৰ পুৰণা এইটো ভাষা, কাৰণ আমাৰ ভাষাটোৰ ওপৰত প্ৰায় আক্ৰমণ হৈছিল। বেলেগ কিছু ভাষা ভাষীয়ে এটা সময়ত কৈছিল যে এইটো আচলতে মানে অসমীয়া কোনো মানে হেৰি পূৰ্ণাংগ ভাষা নাই, এইবিলাক আমাৰ ভাষাৰে মানে অপভ্ৰংশ বা উপভাষা। কিন্তু এইবাৰ এইটো প্ৰতিষ্ঠিত হ'ল। ভাৰত চৰকাৰে, আমি ভাৰত চৰকাৰক বা বিশেষকৈ আমাৰ অসম চৰকাৰ, ভাৰত চৰকাৰক আমি ধন্যবাদ দিছোঁ যে আমি যিটো কথা এটা ভয় কৰি আছিলোঁ যে ভাষাটোক আমি সদায় আমাক ভাবে যে আমি কিবা কোনোবা বেলেগ ভাষাৰ তলত নেকি বা তাৰে অংশ নেকি, কিন্তু এইটো প্ৰমাণ কৰিলে যে নহয়, আচলতে আমাৰো নিজস্ব এটা শক্তিশালী আমাৰ ভেটি আছে। আমাৰ ১৫০০-২০০০ বছৰ আগৰ পুৰণি ভাষা এইটো। আৰু এই ভাষাটোৰ কথা যেতিয়া এতিয়া ধ্ৰুপদী ভাষা হ'ল, এতিয়া আমাৰ দায়িত্ব বাঢ়িল এইকাৰণে যে আমি যিবিলাক কথা আমি কৈছিলোঁ যে আমাৰ লোক সংস্কৃতি আছে, আমাৰ লোকসাহিত্য আছে। লোকসাহিত্য মানে এই লোকগীত, বৰগীত, এই সংস্কৃতি মানে লোকগীত সংস্কৃতি। আৰু লোকসাহিত্য হ'ল যেনে ধৰক আমাৰ সাধু কথা বা কিংবদন্তি কিছুমান, ফকৰা যোজনা, এইবিলাক আজিকালি নোহোৱা হৈ গৈছে। এইবিলাক কিন্তু আমি পুনৰ জীৱিত কৰিব লাগিব, আমি লিখা মেলা কৰিব, এইবিলাক ৰাখিব লাগিব। তেতিয়াহে আমাৰ ভাষাটোত যে এইবিলাক আমি সম্পদ আছে আমি প্ৰমাণ কৰিব পাৰিম। আৰু লিখা মেলাৰ সৈতে জড়িত ব্যক্তিসকলৰ কিন্তু যথেষ্ট দায়িত্ব আহি গ'ল। মানে অকল ধ্ৰুপদী ভাষা বুলি কৈ থাকিলে নহ'ব। আৰু আটাইতকৈ ডাঙৰ কথাটো যে আমি প্ৰতিটো পৰিয়ালে, কোনোবাই ইংৰাজী মাধ্যমত পঢ়িছে, কোনোবাই হিন্দী পঢ়িছে, পঢ়িব তেওঁ, কিন্তু আমাৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিটো সদস্যই অসমীয়া ভাষাত কথা বতৰা পাতিব লাগে, অসমীয়া শব্দবিলাক শিকিব লাগে। আপুনি যিটো কথা কৈছে যে আমাৰ কিছুমান শব্দ হেৰাই গৈছে, নাঙল, যুঁৱলি বা আমাৰ যিবিলাক মাছ মৰা সামগ্ৰী, জাকৈ, মানে জুলুকি, এনেকুৱা বিভিন্ন হেৰি, এইবিলাক এতিয়া ল'ৰা ছোৱালী বুজি নাপায়, কিন্তু তেওঁলোকক আমি শিকাব লাগিব। আমাৰ কিন্তু দায়িত্ব বাঢ়িছে। তেতিয়াহে আমাৰ এই ধ্ৰুপদী ভাষা বুলি আমাৰ যিটো এটা আমাৰ গৌৰৱ, সেই গৌৰৱটো আমি অক্ষুণ্ণ ৰাখিব পাৰিম।